সোণতলী বখৰী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ দাবী বিভিন্ন দল সংগঠন ৰাইজৰ। কামৰূপ আৰু বৰপেটা জিলা সোণতলী বখৰী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত স্বাধীনতাৰ ৭৮ বছৰৰ এখন পকী দলং নিৰ্মাণ নোহোৱাত প্ৰায় লক্ষাধিক লোকে যাতায়াতৰ ক্ষেত্ৰত চৰম যাতনা ভোগ কৰিবলগীয়া হৈছে। উল্লেখ্য যে কৃষি প্ৰধান জিলা দুখনৰ দুয়োপাৰে দুখন বৃহত্তৰ ব্যৱসায়িক প্ৰতিষ্ঠান সোণতলী মাহতলী বজাৰ আৰু বখৰী বজাৰৰ উপৰিও প্ৰায় ৫০খন ব্যৱসায়িক প্ৰতিষ্ঠান আছে। জিলা দুখন সংযোগী পাৰাপাৰৰ কোনো ধৰণৰ সুব্যৱস্থা নথকাৰ ফলত কৃষকসকলে নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰীৰ উচিত মূল্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। ইয়াৰ উপৰিও বৰপেটা জিলাৰ বৃহৎ অংশ নদীৰ দক্ষিণ পাৰত অৱস্থিত। এই অঞ্চলৰ চাকৰিজীৱী লোক মুমূৰ্ষৰ ৰোগী বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিতৌ বিপদসংকুলভাৱে যাতায়াত কৰি আছে যদিও সময়মতে উপস্থিত হ'ব নোৱাৰে। ফলত বহুত সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও জৰুৰীকালীন ৰোগীৰ মৃত্যুক আঁকোৱালি লৈছে। ইয়াৰ উপৰিও সময়ে সময়ে যন্ত্ৰচালিত নাওসমূহ বিভিন্ন স্থানত দুৰ্ঘটনাত পতিত হৈ বহুতোৱে মৃত্যুক আঁকোৱালি লোৱাৰ উদাহৰণ আছে। উক্ত স্থানত এখন দলং নিৰ্মাণৰ দাবী ইতিমধ্যে বহুবাৰ স্থানীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজে কৰি আহিছে। তদুপৰি দলংখন সন্দৰ্ভত অসম বিধানসভাৰ মজিয়াত বকুৰ বিধায়িকা নন্দিতা দাস আৰু চেঙাৰ বিধায়ক আছৰাফুল হুছেইনে উত্থাপন কৰি অসম চৰকাৰক অৱগত কৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিও সোণতলী বখৰী পাৰঘাট সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন পকী দলং নিৰ্মাণ নোহোৱাত যাত্ৰীয়ে যন্ত্ৰচালিত নাৱেৰে এক বিপদসংকুল পৰিৱেশৰ মাজেৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। শীঘ্ৰে সোণতলী বখৰী পাৰঘাটৰ দুৰ্যোগপূৰ্ণ যাতায়াত অৱসান ঘটনাই হাজাৰ ৰাইজৰ যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰ বুকুত এখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে জোৰদাৰ দাবী জনায়। আমি দেখা পাইছোঁ যে এইটো এটা জ্বলন্ত সমস্যা, বাৰ্ণিং সমস্যা, যিটো যাতায়াতৰ ব্যৱস্থা। আৰু এই সোণতলী বখৰী বৰপেটা বকো কামৰূপ, ইয়াত বৰপেটাতে আদালত আছে, বিভিন্ন কাৰ্যালয় আছে, বিভিন্ন শিক্ষানুষ্ঠান মহাবিদ্যালয় আছে। ইফালে বকৰ যিটো আমাৰ চমৰীয়া যিটো এই সত্ৰ এটা সংযোগী হ'ব, বহৰী সত্ৰ আছে। আৰু ইয়াত যিটো ব্যৱসায় বাণিজ্য শিক্ষাৰ যিটো আপোনালোকে চাব যে আমাৰ এই সোণতলীৰ পৰা বকৰ পৰা বহুত ছাত্ৰ ছাত্ৰী বৰপেটাত এডমিশ্যন ল'ব লগা হয়। বৰপেটা বহৰীৰ পৰা আমাৰ এই বকৰ এই মহাবিদ্যালয়ত বা ছয়গাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰিবলগা হয়। চাকৰি বাকৰি ঠিকা ঠাকুৰিৰ ক্ষেত্ৰতো এই বৰপেটা আৰু বহৰীৰ যিটো এই সংযোগ গাঁতি, গতিকে এই RCC দলংখন নিৰ্মাণ হোৱাৰ লগে লগে এই অঞ্চলখন বৰপেটা অঞ্চলখন ইফালে বকো কামৰূপ এই মেঘালয়ৰ যিটো সংযোগী এই ৰাস্তাটো এটা কমিউনিকেশ্যন হৈ যাব। আৰু এই কমিউনিকেশ্যন হোৱাৰ লগে লগে যাতায়াত ব্যৱস্থাটো উন্নত হোৱাৰ লগে লগে এই দেশখন এই অঞ্চলখন বৃহৎ অঞ্চল বকো অঞ্চলখন চমৰীয়া অঞ্চলখন বা সোণতলী গৰাইমাৰী অঞ্চলখন ইফালে বহৰী বৰপেটা আদি কৰি যিবোৰ অঞ্চল আছে এই অঞ্চলসমূহ যাতায়াত যেতিয়া উন্নত হ'ব, এই দলংখন যেতিয়া নিৰ্মাণ হ'ব, তেতিয়াহ'লে এই শিক্ষা কওক, বাণিজ্যৰ ক্ষেত্ৰত কওক, সকলো ক্ষেত্ৰত বিশেষভাৱে উপকৃত হ'ব ৰাইজ। ব্যৱসায় বাণিজ্যৰ ঘাটি হিচাপে পৰিগণিত হ'ব এই চমৰীয়া সোণতলী বৰপেটা বহৰী বা যিটো আছে বৰপেটা ৰোডকে আদি কৰি হাউলি এই অঞ্চলসমূহৰ যিটো যাতায়াত ব্যৱস্থা অতিকৈ উন্নত হ'ব। মানুহবিলাক যাতায়াত কমিউনিকেশ্যন হ'লে মানুহবিলাক আগবাঢ়িবলৈ দেশৰ যিটো কমিউনিকেশ্যনৰ যিটো ব্যৱস্থা বিদেশী বা বিদেশলৈ পৰ্যটনৰ যিটো ব্যৱস্থা, এই ক্ষেত্ৰতো এই দেশখন আগবাঢ়ি যাব, অসমখন আগবাঢ়ি যাব। এই বকো অঞ্চলখন চমৰীয়া অঞ্চলখন বিশেষভাৱে আগবাঢ়ি সোণতলী বহৰী যিটো পাৰঘাট, এই পাৰঘাটটো স্বাধীনতাৰ পিছৰ পৰা বিপদসংকুলভাৱে বকো সোণতলী চমৰীয়া গৰাইমাৰীকে আদি কৰি এই অঞ্চলৰ ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। অসম চৰকাৰে বিভিন্ন সময়ত উন্নয়নমূলক কাম কৰিবলৈ দেখা পাইছোঁ। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ব্ৰহ্মপুত্ৰ নদীৰ মাজত কেইবাখনো দলং নিৰ্মাণৰ এটা বাতৰি প্ৰকাশ পাইছে। আমি এই চেগতে ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যিটো সোণতলী বহৰী পাৰঘাটৰ যিটো জ্বলন্ত সমস্যা, এই সমস্যাটো সমাধানৰ কাৰণে আমি অসম মিয়া পৰিষদে বিগত সময়তো কেইবাবাৰ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, দাবী উত্থাপন কৰিছোঁ। বিভাগীয় কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰি আহিছোঁ। এইবুলিও আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে সোণতলী বহৰী পাৰঘাটৰ যিটো নদী ব্ৰহ্মপুত্ৰৰ মাজত এখন RCC দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ ইয়াত বৰপেটা সংযোগী আৰু কামৰূপৰ যিটো চমৰীয়া ফালে এখন সত্ৰ আছে, বহৰীতো সত্ৰ আছে, কেইবাখনো
মানে হাজাৰ হাজাৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠান যিটো ব্যৱসায় বাণিজ্যৰ ঘাটি বুলি ক'ব লাগিব এইফালে বহুৰী আৰু এই সোণতলী বক অঞ্চলৰ। গতিকে এই ব্যৱসায় বাণিজ্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দেশখন আগুৱাই যোৱাৰ ক্ষেত্ৰত অঞ্চলখন আগুৱাই যোৱাৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত এই যাতায়াত ব্যৱস্থাটো অতি জৰুৰী। গতিকে এই সোণতলী বহুৰী পাৰঘাটৰ যিটো নাৱেৰে টুলুঙা নাৱেৰে বা এই বুটবুডি নাৱেৰে পাৰ হ'বলগীয়া কেতিয়াবা এই মানুহ মৃত্যু মুখত পৰিবলগীয়া হয়। কেইবাবাৰো অসমত মানে এই বুটবুডি নাও এক্সিডেণ্ট হৈ দুৰ্ঘটনাগ্ৰস্ত হৈ মানুহ মৃত্যু মুখত পৰিবলগীয়া হৈছে। গতিকে বহুৰীতো এনেকুৱা ঘটনা ইতিমধ্যে কেইবাবাৰো হৈ গৈছে। গতিকে আমি অসমীয়া পৰিষদে আৰু ৰাইজৰ তৰফৰ পৰা আমি তীব্ৰভাৱে বা বিশেষভাৱে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে ব্ৰহ্মপুত্ৰ আৰু মাজত এই সোণতলী বহুৰী যিটো বৰপেটা কামৰূপ বক সংযোগী ইফালে মেঘালয় এটা বহল ভিত্তিত এটা যাতায়াতৰ ঘাটি হ'ব ব্যৱস্থা উন্নত হ'ব। গতিকে এইখন দলঙত যিটো মাননীয় মুখ্যমন্ত্ৰী এটা দক্ষশীল মুখ্যমন্ত্ৰী বুলি আমি ক'ব লাগিব। গতিকে আমি এই দক্ষশীল মুখ্যমন্ত্ৰীয়ে তেতিয়াই ক'ম যেতিয়া মানে উন্নয়নমূলক কামবিলাক কৰি যাব, আৰু এই উন্নয়নমূলক কামৰ ভিতৰত এই সোণতলী বহুৰী পাৰঘাটটো বিশেষভাৱে লক্ষণীয় হৈ পৰিছে যাতায়াতৰ ক্ষেত্ৰত। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীকো এই আগন্তুক এই বিধানসভাত এই ক্ষেত্ৰত এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বা আশ্বাস দিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমাৰ যিজনী আমাৰ বিধায়িকা নন্দিতা বাইদেউ আমি বিগত সময়ত দাবী উত্থাপন কৰা দেখিবলৈ পাইছোঁ। ইফালে চেঙা বিধানসভা সমষ্টিৰ মানুহে আশ্ৰাফুল ডাঙৰীয়াক আমি আজিৰ এই আপোনালোকৰ সংবাদৰ জৰিয়তে সংবাদ সেৱকৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে আশ্ৰাফুল ডাঙৰীয়া এইবাৰ এই বিধানসভাত এই কথাটা উত্থাপন কৰিব বুলি আমি ৰাইজৰ পৰা তীব্ৰভাৱে দাবী উত্থাপন কৰিছোঁ।